এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল। যোৱা জুন মাহৰ কথা। চাৰিওফালে যেন সেউজীয়া আৰু সেউজীয়া। সকলোৱে নিজৰ খেতি পথাৰত ব্যস্ত। এক সুন্দৰ মনোমোহা পৰিৱেশ। প্ৰকৃতিৰ এই মনোমোহা ৰূপ দেখি মন মোহিত হয়। কৃষক আৰু প্ৰকৃতিৰ এই বান্ধোনেই হৈছে আহাৰ্যৰ সপোন। আজি আমি এই আহাৰ্যৰ কথাই আলোচনা কৰিম। আহাৰ্য কেৱল মানুহৰ কাৰণে নহয়, ই প্ৰত্যেক জীৱৰ কাৰণেই মূল্যৱান, কাৰণ ইয়াক গ্ৰহণ কৰিয়েই আমি জীৱন যাপন কৰি আছোঁ। এনেদৰেই জুন মাহৰ দিনকেইটা শেষ হৈ গ'ল আৰু খেতিয়কে নিজৰ ৰোপণ কাৰ্যও শেষ কৰিলে। জুলাই মাহৰ সেই দিনকেইটালৈ মনত পৰে যেতিয়া প্ৰকৃতিৰ ৰংটো পাতল সেউজীয়াৰ দৰে হৈ গৈছিল। কিমান যে সুন্দৰ আছিল সেই দিনকেইটা। এনেকৈ জুলাই মাহটো পাৰ হৈ গ'ল আৰু আগষ্ট মাহ পালেহি। তেতিয়া শস্যবোৰে গজালি মেলিবলৈ আৰম্ভ কৰিছিল। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, এখন বিশাল খেলপথাৰ যেন লগা হৈছিল। চাওকচোন আপুনি এই ধুনীয়া পৰিৱেশটো। এই ৰাস্তাটো যেন এই পৰিৱেশটো উপভোগ কৰিবলৈ বনোৱা হৈছে। আৰু এইটো হৈছে দি চ'ৰ্চ অফ পাৱাৰ, দি চ'ৰ্চ অফ এনাৰ্জি, দি ছান। আই বিলিভ সূৰ্যই এই সকলোবোৰ বস্তুৰ সৃষ্টিৰ কাৰণ। এই সকলোবোৰ বস্তু যিবোৰ এই পৃথিৱীত ভৰ্তি হৈ আছে, যিবোৰ বস্তুৰ দ্বাৰা আমি জীয়াই আছোঁ, যিবোৰ বস্তুৱে আমাক শক্তি প্ৰদান কৰি আছে, মই ভাবোঁ যে এই সকলো বস্তুৰ সৃষ্টিৰ কাৰণ হৈছে সূৰ্য। চাওকচোন, মই আছোঁ পথাৰৰ মাজত আৰু চাওক সেই পিছৰ ফালে কিমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰকৃতিয়ে নিজে এখন সৰু পাহাৰৰ দৰে এটা আকৃতি সৃষ্টি কৰিছে সেই লতাবোৰৰ জৰিয়তে। এনেদৰে ছেপ্টেম্বৰ মাহ পালেহি। এই ছেপ্টেম্বৰ মাহতো প্ৰকৃতিয়ে আমাৰ পৰা এই সেউজীয়া ৰংটো কাঢ়ি নিব পৰা নাই। আচলতে আহাৰ্য বুলি ক'লে আমি সকলো খাদ্যকে বুজোঁ যিবোৰ আমি গ্ৰহণ কৰোঁ। এতিয়া আপুনি এই মাছকেইটাকেই চাওকচোন। ইহঁতৰ খাদ্য প্ৰণালী মানুহতকৈ কিমানেই বেছি পৃথক আৰু ইহঁতেও এতিয়া নিজৰ আহাৰ্য গ্ৰহণ কৰি আছে। ঠিক তেনেদৰেই এই গৰুটোৰ কথা ক'বলৈ গ'লে ইয়াৰ আহাৰ্য প্ৰক্ৰিয়াও মানুহতকৈ বহুতেই বেছি পৃথক। ই নিজৰ জীৱন যাপন ঘাঁহৰ জৰিয়তে কৰে। ঘাঁহৰ সঁহাৰি লৈ ই নিজৰ জীৱন যাপন কৰি আছে। এই পৃথিৱীৰ সকলো জীৱই আহাৰ্যৰ অবিহনে জীৱন যাপন কৰাটো একেবাৰে অসম্ভৱ। অক্টোবৰ হৈছে সেই মাহটো যেতিয়া পথাৰৰ ৰং সেউজীয়াৰ পৰা হালধীয়ালৈ পৰিৱৰ্তন হ'বলৈ ধৰে আৰু লাহে লাহে ঠাণ্ডাৰ আগমনো ঘটে। আহাৰ্য বুলি ক'লে আমি এক বিশাল খাদ্য সম্ভাৰৰ কথা বুজিব পাৰোঁ আৰু সেই খাদ্য সম্ভাৰবোৰৰ বিকাশ প্ৰক্ৰিয়া বেলেগ বেলেগ আৰু বিকাশৰ সময়সীমাও বেলেগ বেলেগ। আহক এতিয়া আমি ককাহঁতে ধান কাটি থকা কিছু ৰ ফুটেজ চাওঁ। আজিকালি হাৱৰি নহয় হ'ল। আজি প্ৰায় ধান কাটা বঢ়িয়াকৈ উঠো।
প্ৰথম ফুটবল পিছতে প্ৰথম নহ'লা বঢ়িয়া সন্দেহ আপোনালোকৰ মনত আছেনে কিছু বছৰ আগতে চোতালত পকা ধানৰ মুঠিয়াবোৰ ঘূৰণীয়াকৈ থৈ হালোৱা গৰুৰে ধান মৰা হৈছিল, কিন্তু আজিকালি সেই ব্যৱস্থাটো নোহোৱা হৈ গৈছে, লুপ্ত হৈ গৈছে। চ' সেইবোৰ এটা এটা স্মৃতি, এই আহাৰ্য গ্ৰহণৰ প্ৰক্ৰিয়া বা আহাৰ্য সংগ্ৰহ কৰা যিটো প্ৰক্ৰিয়াৰ তাৰে এইবোৰ এটা এটা অংশ, আৰু সেই অংশবোৰ এতিয়া লাহে লাহে নোহোৱা হৈ গৈছে। আজিকালিতো ধান মৰা তেনেকুৱা ব্যৱস্থাটো নাইয়ে প্ৰায়, কিন্তু সেইবোৰো আমাৰ সৰুতে সেইবোৰ এটা এটা স্মৃতি আছিল। আমি ঘৰৰ ককা বা জ্যেষ্ঠ মানুহে তেনেকৈ ধান মাৰিছিল, আমিও তাতে এনে সহযোগ কৰিছিলোঁ, এনে উমৰিছিলোঁ, সেইবোৰ এটা এটা স্মৃতি, ভাবিলে ভাল লাগে। ত' সেয়ে আৰু আহাৰ্য গ্ৰহণৰ প্ৰক্ৰিয়াটো ক'বলৈ গ'লে বহুত বিশাল আৰু স্মৃতি আৰু সেয়ে। আপোনালোকক মই দেখুৱালোঁ যে এই আহাৰ্য গ্ৰহণৰ প্ৰক্ৰিয়াটো কিমানেই বেছি বিশাল। আমি বহুত বিশালকৈ দেখুৱাব পৰা নাই, আৰু আহাৰ্য গ্ৰহণৰ যিটো প্ৰক্ৰিয়া সেইটোত অনলি এটা খাদ্য সম্ভাৰেই নহয়, বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। ধৰক আমি এই ডকুমেণ্টৰীখনত আপোনালোকক চাউলৰ বিষয়ে, অৰ্থাৎ ধান চাউল বা যিটো আমি গ্ৰহণ কৰি আছোঁ ভাত দৈনন্দিন জীৱনত, সেই বস্তুটোৰ বা সেই খাদ্য সম্ভাৰটোৰ বিষয়েহে অৱগত কৰালোঁ, বা তাৰ প্ৰক্ৰিয়াটো কেনেকুৱা, কেনেদৰে সেই প্ৰক্ৰিয়াটো বিকাশ হয় আৰু কেনেদৰে সি পূৰ্ণ পৰ্যায় পায়, সেইটোহে আপোনালোকক দেখুৱাব পাৰিছোঁ। কিন্তু আপুনি নিজেই ভাবক যে আহাৰ্য গ্ৰহণৰ প্ৰক্ৰিয়াটো ইমানেই বেছি বিশাল যে ইয়াত বহুতো হাজাৰ হাজাৰ বহুত খাদ্য সম্ভাৰ আছে। গতিকে আমি ভাবিলোঁ যে আমি যিটো গ্ৰহণ কৰি আছোঁ আমাৰ স্পেচিয়েলি অসমত ভাত, যিটো চাউল বা ধান, আপুনি যিয়েই নকওক, সেইটোৰ ওপৰত আমি এই ডকুমেণ্টৰীখন তৈয়াৰ কৰিলোঁ। এনেই ডকুমেণ্টৰীখন পাৰফেক্ট ডকুমেণ্টৰী বুলি ক'ব নোৱাৰিম, কাৰণ যিহেতু গ্ৰাউণ্ড ৰিয়েলিটি আমি আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, কাৰণ বহুতেই খাদ্য বিকাশৰ প্ৰক্ৰিয়া বা এই খাদ্য বনোৱাৰ যিটো প্ৰক্ৰিয়া, খেতিপথাৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, কীট পতংগৰ পৰা আদি কৰি বানপানী বা বহুত তেনেকুৱা সমস্যা আছে যিবোৰ খেতিয়কে বছৰটো সন্মুখীন হ'বলগীয়া হ'ব। এই আহাৰ্য গ্ৰহণ প্ৰক্ৰিয়াটো সহজ নহয়, বহুতেই বেছি কঠিন আৰু বহুত বেছি বিশাল এটা প্ৰক্ৰিয়া। এতিয়া বলক অকণমান বাকী ডকুমেণ্টৰীখিনি বা বাকী আমাৰ যিখিনি ক্ৰেডিটছ আছে সেইখিনি চাই লওক একদম ধুনীয়াকৈ। এনেদৰে আকৌ নতুন বছৰ পালেহি, আৰু জানুৱাৰী মাহ বুলি ক'লে আমাৰ অসমীয়া মানুহৰ কাৰণে হেপী মাঘ বিহু, আকৌ এক নতুন যাত্ৰাৰ আৰম্ভণি। Cuts the hills, sharp as a knife. I hear the echoes of a past life. Faces like shadows, they flicker and fade. I walk on thistles, dreams unmade. I keep on moving, feet on fire. Every step closer to the wire. Through the thistles and flame I go, with love, hate, pain, all in tow. I won't break, I won't bow, through the thistles and flame right now. Bagpipes wail like ghosts of the past. Tears and laughter mix so fast. Your hand was there, now it's gone, but the march keeps pulling me along. Through the thistles and flame I go, with love, hate, pain, all in tow. I won't
go.